মৰ্নিং শ্ব' মই জয়ন্ত মাধৱ গোস্বামী কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা বঙাইগাঁৱৰ বিশিষ্ট নাগৰিকৰে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীয়ে বিশুৱা উৎসৱতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই বঙাইগাঁৱৰ আৱৰ্ত ভৱনত নিশা কটাব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিশা কটাইছে ডক্টৰ শৰ্মা আৰু মঙলবাৰে নিশাই বঙাইগাঁৱত উপস্থিত হৈছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁৱত উপস্থিত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা মঙলবাৰে নিশাই তেওঁ উপস্থিত হয় আৱৰ্ত ভৱনত নিশা কটাইছে আৰু আজি নাগৰিকৰে মত বিনিময় কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে লগতে বিশুৱা উৎসৱতো অংশগ্ৰহণ কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁৱৰ পৰা আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছো আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে উপানন্দ এই দিনটোত মুখ্যমন্ত্ৰীৰ কেইবাটাও কাৰ্যসূচী আছে এই কাৰ্যসূচীৰ বিষয়ে সবিশেষ এই মুহূৰ্তত আমি জানিব বিচাৰিম হয় জয়ন্ত মুখ্যমন্ত্ৰী হিচাপে হিমন্ত বিশ্ব শৰ্মাই বঙাইগাঁও জিলাত চতুৰ্থবাৰৰ কাৰণে উপস্থিত হৈছে আৰু যথেষ্ট আশা আছে আচলতে বঙাইগাঁওক লৈ তেওঁ কি ধৰণৰ পনা আছে যেহেতু তেওঁ উপস্থিত হৈ বঙাইগাঁও আৱৰ্ত ভৱনত তেওঁ নিশা যাপন কৰিলে আৰু বৰ্তমান তেওঁ আৱৰ্ত ভৱনত বঙাইগাঁৱৰ যিসকল বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ সৈতে মত বিনিময় কৰা পৰিলক্ষিত হৈছে আৰু বৰ্তমান সময়তো সেই মত বিনিময় অনুষ্ঠান চলি আছে আৰু এই অনুষ্ঠান শেষ হোৱাৰ পিছত পনে পনে বৰপাৰা ৰাজহুৱা খেলপথাৰত উপস্থিত হ'ব আৰু বৰপাৰা ৰাজহুৱা খেলপথাৰত তেওঁ বিশুৱা উৎসৱৰ উপলক্ষে যি আয়োজিত মুকলি সভাত তেওঁ অংশগ্ৰহণ কৰিব কিন্তু গুৰুত্বপূৰ্ণ কথা যে বঙাইগাঁওবাসীৰ যি দীৰ্ঘদিনীয়া অভাৱ অভিযোগ সা সমস্যা এই সম্পৰ্কত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৰ্তমান সময়ত বুজ লৈ থকা পৰিলক্ষিত হৈছে আৰু চহৰখনৰ বিশিষ্ট ব্যক্তিবৰ্গই অৰাজনৈতিক ব্যক্তিবৰ্গৰ প্ৰায় 50 গৰাকী ব্যক্তি আছে তেওঁলোকৰ সৈতে বৰ্তমান কথা পাতি থকা আমি জানিব পাৰিছো আৰু তেওঁলোকে বিভিন্ন সা সমস্যাৰ বিষয়ে মুখ্যমন্ত্ৰীগৰাকীক অৱগত কৰা পৰিলক্ষিত হৈছে আৰু বঙাইগাঁও আৱৰ্ত ভৱনত দেখা গৈছে এক কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা পৰিলক্ষিত এয়া বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাই দেখুৱাইছে বৰ্তমান প্ৰস্তুতি চলি আছে আৱৰ্ত ভৱনতে আজি নাগৰিকৰ সৈতে মত বিনিময় কৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও কাৰ্যসূচীৰে বঙাইগাঁৱত মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মা উৎকট গৰমে দহিছে দেশৰ কেইবাখনো ৰাজ্য এচি ফেনৰ তলত থাকিও যেন ৰক্ষা পোৱা নাই গৰমৰ পৰা কিন্তু নুমলীগড়ৰ কাষৰীয়া শ্যামৰায়পুৰ চাহ বাগিচাৰ শ শ্ৰমিকৰ বাবে এতিয়া জুইকুৰাই হৈ পৰিছে শেষ আশ্ৰয় দেওবাৰে নিশা অহা এজাক ধুমুহা শিলাবৃষ্টিয়ে বাগিচাখনৰ শ্ৰমিকসকললৈ নমাই আনিলে অমানিশা বাগিচাখনৰ প্ৰায় 80% শ্ৰমিক পৰিয়াল আৰু বাগিচা কৰ্তৃপক্ষক ধুমুহা শিলাবৃষ্টিয়ে কৰিলে বিস্তৰ ক্ষতি গৃহহাৰা হ'ল বাগিচাখনৰ শ্ৰমিকসকল যাৰ বাবে এতিয়া বাগিচাৰ চিকিৎসালয় ক্লাব ঘৰত কণকণ শিশুক বুকুত বান্ধি প্ৰচণ্ড গৰমক নেওচি পোহৰৰ বাবে জুই জ্বলাই উজাগৰি নিশা কটাবলগীয়া হ'ল ইমানেই নহয় ধুমুহাই টচনচ কৰিলে চাহগছ ফেক্টৰী গৃহ ফলত 3 দিনে বন্ধ হৈ আছে বাগিচাখন আগবঢ়াম নুমলীগড়ৰ পৰা আমাৰ সাংবাদিক প্ৰণৱ শইকীয়াৰ ৰিপৰ্ট চাহ বাগিচাৰ শ্ৰমিকসকলৰ জীৱনলৈ অন্ধকাৰ নমাই আনিলে দেওবাৰে নিশা অহা এজাক বতাহ ধুমুহা আৰু শিল বৰষুণে অন্ধকাৰ নমাই আনিলে মই কেমেৰাত এটা কৰুণ দৃশ্য দেখুৱাবলৈ কম সমগ্ৰ ৰাজ্য এতিয়া গৰমে দহিছে কিন্তু সেই সময়ত দেখা পোৱা গৈছে চামলাইপুৰ বাগিচাৰ প্ৰায় শতাধিক শ্ৰমিকে এনেদৰে একুৰা জুই জ্বলাই ইয়াত আশ্ৰয় লৈ থাকিবলগীয়া হৈছে মোৰ লগত কেইবাগৰাকীও শ্ৰমিক আছে মই তেওঁলোকৰ লগত কথা পাতিব বিচাৰিম বাইদেউ কেইদিন হ'ল ইয়াত থকা আপোনালোকৰ আজি 3 দিনে হ'ল দেওবাৰ দিনা সোমবাৰ মঙলবাৰ আজি এয়া ৰাতি লাইন নাই এনেকুৱা জুই জ্বলাই থাকোঁ তাকে কি কয় ৰাতি বগানৰ মেডিকেলত থাকোঁ তেনেকৈ আৰু আছোঁ আৰু ল'ৰা ছোৱালী লৈ এইখন ৰাতি ঘৰ দুৱাৰ গোটেই অৱস্থা নাইকিয়া এইফালতে বতাহ মাৰি সেইফালে পেলাই দিলে গোটেই টিং পাত অৱস্থা নাইকিয়া ক'ত যাওঁ কি কথা এইখন নাইকিয়া মানে আৰু মোৰ লগত আৰু এগৰাকী বাইদেউ আছে বাইদেউ কেইদিন হ'ল এনেকৈ থকা 3 দিন হ'ল এনেকৈ জুই জ্বলাই আপোনাৰ থাকিব লাগিব জ্বলাই এনেকৈ থাকি আছোঁ ল'ৰা ছোৱালী লৈ ঘৰ চৰ ভাঙি গৈছে আৰু এনেকৈ অসুবিধা হৈ গৈছে আমাৰ থাকিবলৈ খাবলৈ কি খাইছে
খাবলৈ চাউল চব তিতি গ'ল, তেনেকুৱাই কিনি পেলাই লৈ পেলাই খাই আছোঁ। দোকান পৰা 1 কেজি 2 কেজি এনেকুৱা লৈ পেলাই খাই আছোঁ। হয়, নিশ্চয়কৈ অতি দুখ লগা দৃশ্য বুলি ক'ব লাগিব। মোৰ লগত আৰু বাগিচাৰ এজন কৰ্তৃপক্ষ আছে, মই তেওঁৰ পৰা জানিব বিচাৰিম। প্ৰচণ্ড গৰমতো এনেদৰে জুই জ্বলাই যিহেতু থাকিবলগীয়া হৈছে, উপায়ন্তৰ হৈছে শ্ৰমিকসকল, লগতে আপোনালোকো উপায়ন্তৰ হৈছে। দেখা পোৱা গৈছে প্ৰচণ্ড গৰমত এতিয়া সমগ্ৰ ৰাজ্য দহিছে, সেই সময়ত দেখা পোৱা গৈছে একুৰা জুই আশ্ৰয় লৈ এইসকল শ্ৰমিক উজাগৰে থাকিবলগীয়া হৈছে। কি ক'ব? প্ৰথমতে মই প্ৰথমতে ক'ব বিচাৰিছোঁ যে জুই অবিহনে থাকিবলৈ একো সুবিধাই নাই। কাৰণ এতিয়া কাচিডাল পাবলৈ নাই, কাচিডাল থাকিলে চাকি জ্বলাব পাৰিব, তাৰ বাহিৰেতো উপায় নাই। এতিয়া জুই নজ্বলালে মানুহ কেনেকৈ থাকিব এন্ধাৰত? জুইৰ দুটা কাম হৈছে, পোহৰ দিছে আৰু মহকেইটাকো অলপ খেদাইছে। কি ক'ব, এই 3 দিন বহুত কষ্ট পাইছে। কিমান লোক ঘৰ আপোনালোকৰ বাগিচা? আমাৰ ইয়াত মানে গোটেইখিনি মানুহে ক'ব লাগিব, এঘৰ মানুহ যিঘৰ মানুহ বাকী নাই, এঘৰ মানুহ বোলে টিং বোলে এচটা ৰোৱা নাই। ঘৰটো পুৰা কেঁচামান আপোনালোকে গ'লে দেখিব, গোটেই টচমচ কৰি দিলে। ঘৰ মানে নাই, কেনেকে মানুহ বাচিছে ভগৱান জানে। হয়, নিশ্চয়কৈ সেয়া আছিলে বাগিচা কৰ্তৃপক্ষৰ ভাষ্য। আৰু সঁচাকৈ দেওবাৰে অহা যি কাল ধুমুহা, সেই কাল ধুমুহাই অমানিশা নমাই আনিলে এইসকল শ্ৰমিকৰ বাবে। নলবাৰীৰ হেলোচাত ৰঙালী বিহুৰ অনুষ্ঠানত ঘটিল অঘটন। প্ৰতিকূল বতৰে বিধি পথালি দিলে প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত। ধুমুহাই উৰুৱাই নিলে বিহুৰ অস্থায়ী পেণ্ডেল। তেজপুৰৰ থেস্পিয়ানে পৰিৱেশন কৰি আছিল অনুষ্ঠান। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে মঞ্চ। আমি আপোনাক দেখুৱাইছোঁ সেই দৃশ্য। বতৰে বিধি পথালি দিলে বিহুৰ অনুষ্ঠানত। আমি লাইভ দেখুৱাইছোঁ কেনেদৰে কেমেৰাৰ সন্মুখতে মঞ্চ এনেদৰে বাগৰি পৰিল। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে মঞ্চ, লগে লগে লাগিল হুৱা দুৱা। এয়া নলবাৰীৰ হেলোচাৰ সংগীতানুষ্ঠান। ৰঙালী বিহুৰ অনুষ্ঠানত অঘটন। প্ৰতিকূল বতৰে বিধি পথালি দিলে জনপ্ৰিয় শিল্পী প্ৰিয়ংকা ভৰালী আৰু কৃষ্ণমণি চুতীয়াৰ সংগীতানুষ্ঠানত। ধুমুহাই চকুৰ সন্মুখতে, কেমেৰাৰ সন্মুখতে এনেদৰে উৰুৱাই নিলে বিহুৰ অস্থায়ী পেণ্ডেল। তেজপুৰৰ থেস্পিয়ানে সেই সময়ছোৱাত পৰিৱেশন কৰি আছিল অনুষ্ঠান। প্ৰচণ্ড ধুমুহাই উৰুৱাই নিলে মঞ্চ, লগে লগে হুৱা দুৱা লাগিল। অৱশ্যে সৌভাগ্যবশতঃ কোনো লোক হতাহত হোৱা নাই এই ঘটনাত। দুগৰাকীকৈ জনপ্ৰিয় কণ্ঠশিল্পীৰ সংগীতানুষ্ঠান। বহু লোকে ভিৰ কৰিছিল অনুষ্ঠান উপভোগ কৰিবলৈ, আৰু তেনে সময়তে আহিল ধুমুহা বৰষুণ, আৰু ধুমুহা বৰষুণে এনেদৰে অস্থায়ী মঞ্চ ভাঙি তছনছ কৰিলে। অৱশ্যে এই ঘটনাত কোনো লোক হতাহত হোৱা নাই। আৰু ইফালে বিহুৰ বতৰত দুখ কণ্ঠশিল্পী দীপলিনা ডেকাৰ। অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰি গাড়ীৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল দীপলিনা। বৰমাত গীত পৰিৱেশন কৰিবলৈ গৈ প্ৰচণ্ড ধুমুহাৰ বাবে এনেদৰে নিজৰ বাহনতে আবদ্ধ হৈ থাকিবলগীয়া হ'ল দীপলিনা। বৰমা আঞ্চলিক ৰঙালী বিহুৰ হীৰক জয়ন্তী বৰ্ষৰ সাংস্কৃতিক সন্ধিয়াৰ আমন্ত্ৰিত শিল্পী আছিল দীপলিনা ডেকা। কিন্তু অনুষ্ঠান আৰম্ভ হোৱাৰ পূৰ্বে অহা প্ৰচণ্ড ধুমুহাত তছনছ হ'ল বিহু মঞ্চ। বতাহ ধুমুহাৰ পিছতেই বাতিল কৰা হ'ল হীৰক জয়ন্তী বৰ্ষৰ সংগীতানুষ্ঠান। বিহুৰ অনুষ্ঠান উপভোগ কৰিবলৈ অহা ৰাইজো আবদ্ধ হৈ পৰিল বতাহ ধুমুহাত। পিছত সংগীত পৰিৱেশন নকৰাকৈয়ে উভতি আহিবলগীয়া হ'ল দীপলিনা। লগতে আমি দেখুৱাইছোঁ নলবাৰীৰ হেলোচাতো প্ৰচণ্ড ধুমুহা বৰষুণৰ ফলত বিহু মঞ্চ উৰুৱাই নিয়াত বাতিল কৰিবলগীয়া হ'ল জনপ্ৰিয় কণ্ঠশিল্পী প্ৰিয়ংকা ভৰালীৰ সংগীতানুষ্ঠান। উল্লেখযোগ্য যে নিশা ৰাজ্যৰ ভিন্ন প্ৰান্তত অহা ধুমুহা শিলাবৃষ্টিয়ে ঠায়ে ঠায়ে বিস্তৰ ক্ষতি সাধন কৰে। ধুমুহা শিলাবৃষ্টিত জনজীৱন বিপৰ্যস্ত হৈ পৰে। আৰু ইফালে পুৱতি নিশা শিৱসাগৰৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ তাণ্ডৱ। কোঁৱৰপুৰ চেগুন চাৰিআলিত বহুকেইটা বাসগৃহৰ বিস্তৰ ক্ষতি। ঘৰৰ ওপৰত উভালি পৰিল প্ৰকাণ্ড প্ৰকাণ্ড গছ। ঠায়ে ঠায়ে বিচ্ছিন্ন হ'ল বিদ্যুৎ সেৱা। বহু পৰিয়াল গৃহহীন হ'বলগীয়া হ'ল। প্ৰকাণ্ড প্ৰকাণ্ড গছ এনেদৰে ঘৰৰ ওপৰত উভালি পৰিছে। সম্পূৰ্ণৰূপে ধ্বংসপ্ৰাপ্ত হৈছে কেইবাটাও বাসগৃহ। অৱশ্যে কোনো লোক হতাহত হোৱাৰ খবৰ অহা নাই। এনেদৰে গছ উভালি পৰাত জনজীৱন বিপৰ্যস্ত হৈ পৰে। যাতায়াত, বিদ্যুৎ সেৱা ব্যাহত হৈ পৰে প্ৰকৃতিৰ এই ৰুষ্ট কোপদৃষ্টিত। খবৰৰ ধাৰা আমি অব্যাহত ৰাখিম। দ্য মৰ্ণিং শ্ব'ত সময় হ'ল এটা চমু বাণিজ্যিক বিৰতি।
কেৱল ষ্ট্ৰং নহয় উজনি অসমৰ অন্যতম জনগোষ্ঠী মৰাণ জনগোষ্ঠীৰ আজি গৰু বিহু বহাগ মাহৰ প্ৰথমটো বুধবাৰে মৰাণ সম্প্ৰদায়ৰ লোকসকলে গৰু বিহু পালন কৰে আজি তিনিচুকীয়াৰ থানা চাৰিআলিত মৰাণ জনগোষ্ঠীয় লোকসকলে ভকত বৃন্দৰ উপস্থিতিত অতীতৰ পৰম্পৰা ৰক্ষা কৰি গৰু বিহু পালন কৰিছে গৰুক মাহ হালধিৰে গা ধুৱাই লাও বেঙেনা খুৱাই শ্ৰীবৃদ্ধি কামনা কৰিছে গৰু বিহু উপলক্ষে মৰাণ জনগোষ্ঠীৰ লোকসকলৰ মাজত উৎসাহ পৰিলক্ষিত হৈছে আগবঢ়াম আমাৰ সাংবাদিক উপাসনা বৰুৱা গোস্বামীৰ বিশেষ প্ৰতিবেদন আৰু মই বৰ্তমান উপস্থিত আছোঁ তিনিচুকীয়া থানা চাৰিআলিত মোৰ সতীৰ্থই বৰ্তমান দেখাইছে থানা চাৰিআলিৰ দৃশ্য আচলতে পুৱাৰ ভাগৰ পৰা এনেদৰে থানা চাৰিআলিত বৰ্তমান উখল মাখল হৈ পৰিছে আচলতে যিটো গৰু গা ধোৱাৰ যি নিয়ম বা যি পৰম্পৰা আচলতে সুৰক্ষা কৰি এনেদৰে গৰু গা ধোৱাৰ যি পৰম্পৰা জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে যিহেতু মাহ হালধিৰে সানি ইতিমধ্যে গৰু গা ধোৱা হৈছে তাৰ লগতে যি চাট দিয়াৰ যি নিয়ম আছে সেই নিয়ম কৰি আছে এটা কথা সকলোৱে যেটা কয় যিহেতু লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায় সেয়া কৈ যেনে গৰু গা ধোৱা হয় যাতে গৰুৰ আচলতে যি দীৰ্ঘায়ু কামনা কৰি আচলতে তেওঁলোকে এনেদৰে গৰু বিহু পালন কৰি আছে কিন্তু এই মুহূৰ্তত প্ৰতিজন আচলতে অসমীয়াই এই মুহূৰ্তত তেওঁলোকে যিহেতু বিহু পালন কৰি আছে আচলতে যিহেতু বিহু বতৰ আৰু ক'ব লাগিব এটা কথা যিটো সকলোৰে গা মন আচলতে বিহু বুলি ক'লে নাচি উঠে আৰু এই মুহূৰ্তত দেখা গৈছে যিহেতু অসমৰ অন্যতম জনগোষ্ঠী যি আছে এইটো মৰাণ জনগোষ্ঠী আৰু মৰাণ জনগোষ্ঠীৰ যি লোকসকলে আজি এনেদৰে খুব সুন্দৰভাৱে গৰু বিহু পালন কৰিছে তিনিচুকীয়া থানা চাৰিআলিত বিশেষকৈ যি প্ৰতিটো নিয়ম আচলতে তেওঁলোকে যি গৰু গা ধুৱাই মাহ হালধিৰে খুব ধুনীয়াকৈ গা ধুৱাই তেওঁলোকে আচলতে গৰুৰ দীৰ্ঘায়ু আচলতে কামনা কৰিছে মই দেখুৱাইছোঁ এই মুহূৰ্তত মৰাণ জনগোষ্ঠীৰ লোকসকলে আচলতে কেনেদৰে পালন কৰিছে আৰু মোৰ লগত যিহেতু মৰাণ জনগোষ্ঠীৰ যিটো লোকসকল আছে মই তেওঁলোকৰ পৰা কিছুমান জানিব বিচাৰিম দাদা কি ক'ব আপোনালোকে ইমান সুন্দৰভাৱে যে আয়োজন কৰিছে থানা চাৰিআলিত গৰু বিহু ধন্যবাদ জনাইছোঁ প্ৰথমতে সংবাদ মাধ্যমত যদি আপোনাৰ লগতে সমগ্ৰ অসমবাসীৰ ৰাইজলৈ আমি মৰাণ বিহুৰ আমি শুভেচ্ছা জনাইছোঁ আপোনালোক সকলো অৱগত যে অসম তথা উত্তৰ পূৰ্বাঞ্চলত বসবাস কৰি অহা আদিম ভূমি সন্তান মৰাণসকলৰ এই যি বিহু এই বিহুটো আচলতে সমগ্ৰ অসমৰ বিহুৰ লগত পালন কৰাৰ লগতে অলপ সুকীয়া আছে যিহেতু যথেষ্ট বৈশিষ্ট্য আছে আমি যথেষ্ট ৰীতি নীতি আৰু পৰম্পৰাৰে আমি মানি চলি আহিছোঁ আৰু বহাগৰ প্ৰথম মঙলবাৰ পৰা আমি আমাৰ উৰুকা আৰু বোধে আমাৰ গৰু বিহু এনেধৰণে আৰম্ভ হয় গতিকে আমি সেই তিনিচুকীয়া চহৰত বসবাস কৰি থকা আমাৰ মৰাণ জনগোষ্ঠীৰ লোকসকলে আমি একত্ৰিত হৈ আজি তাৰিখৰ পৰা আমি গৰু বিহু মৰাণ গৰু বিহু আমি পালন কৰিছোঁ আমি ইয়াত আমি যথেষ্টখিনি আমাৰ মৰাণ ৰাইজ উপস্থিত হৈছে আৰু বিগত সময়তো আমি অনুষ্ঠিত কৰিছিলোঁ আৰু গতিকে আশা কৰিছোঁ আমাৰ এই গৰু বিহুৰ যোগেদি আমি আহিবলগীয়া আমাৰ যিটো আমাৰ দিন সেই দিনকেইটা যাতে আমাৰ প্ৰত্যেকৰে মংগলময় হওক আমাৰ তাৰে কামনা কৰিছোঁ আমি জ্যেষ্ঠজনৰ ওচৰত আৰু গুৰুজনৰ ওচৰত আমি ইয়াৰ পিছত আমি সেৱা কৰিম আশীষ ল'ম আৰু আমি এই মৰাণ জনগোষ্ঠীৰ যিহেতু যি স্বকীয় বৈশিষ্ট্য যাতে অদূৰ ভৱিষ্যতলৈ যাতে অটুট ৰাখিব পাৰোঁ বা ৰাখে তাক আমি কামনা কৰিছোঁ কলিয়াবৰ চাহ বাগিচাত এতিয়াও মুক্ত বিচৰণ কৰি আছে ঢেকীয়াপতীয়া বাঘে বিগত প্ৰায় 4 মাহ ধৰি বাগিচাখনত মুক্তমনে বিচৰণ কৰি আছে কেইবাটাও ঢেকীয়াপতীয়া বাঘে মৰখাহ কৰি চাহ বাগিচাত বাঘ চাবলৈ প্ৰায় ভিৰ কৰেহি বহু লোকে যিকোনো মুহূৰ্ততে অঘটন সংঘটিত হ'ব পাৰে ইফালে মানুহৰ সমাগম দেখি শংকিত হৈ পৰিছে বাঘ কেইটাও প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে যদিও প্ৰশাসনৰ বাধা নেওচি বাঘ চাবলৈ ভিৰ কৰে একাংশ লোকে যাৰ বাবে এতিয়া অধিক কঠোৰ হ'বলৈ বাধ্য হৈছে আৰক্ষী বন বিভাগ শিলঘাট কামাখ্যা মন্দিৰ কামাখ্যা গড়কাপ্তানী পথৰ প্ৰৱেশৰ দুয়ো স্থানতে আৰক্ষী মোতায়েন কৰা হৈছে উল্লেখযোগ্য যে ঢেকীয়াপতীয়া বাঘে চাহ বাগিচা চৰিবলৈ অহা বহু গৰু ছাগলী ভক্ষণ কৰিছে যদিও এতিয়ালৈকে চাহ শ্ৰমিকৰ লগতে কোনো লোকৰে ক্ষতি সাধন কৰা নাই কলিয়াবৰৰ পৰা মুহূৰ্তত পোনপটীয়া সম্প্ৰচাৰত আমাৰ সৈতে সংযুক্ত হৈছে আমাৰ সাংবাদিক দিবাকৰ দাস দিবাকৰ প্ৰায় 3 মাহ ধৰি 9টাকৈ বাঘে অৱস্থান কৰি আছে তাত বসতি স্থাপন কৰি আছে প্ৰতিদিনে আমি বাতৰি সম্প্ৰচাৰ কৰিছো কেউটিয়াকৈ আপোনাৰ কেমেৰাটো বন্দী হৈছে বাঘৰ বিচৰণৰ দৃশ্য বাঘে জিৰণি লোৱাৰ দৃশ্য তাৰ পিছতো কিন্তু এই মুহূৰ্তত মানুহে
নিষেধাজ্ঞা যি জাৰি কৰা হৈছে 144 ধাৰা জাৰি কৰা হৈছে সেয়া ভংগ কৰা পৰিলক্ষিত হৈছে এই মুহূৰ্তত কঠোৰ হৈছে আৰক্ষী কেনেকুৱা ধৰণৰ ব্যৱস্থা আৰক্ষীয়ে গ্ৰহণ কৰিছে এই মুহূৰ্তত নিশ্চয়কৈ জয়ন্ত বিগত প্ৰায় ৩-৪ মাহ ধৰি কলিয়াবৰ চাহ বাগিচাত বাঘৰ এটা পৰিয়ালে বিচৰণ কৰি থকা কথা আমি ইতিমধ্যে প্ৰচাৰ কৰি আহিছো আৰু বন বিভাগে যিহেতু জনাইছে যে 4জনীয়া এটা বাঘৰ পোৱালি ইয়াত বিচৰণ কৰিছে আৰু বহু লোকে কয় 7-8জনীয়া কিন্তু বন বিভাগৰ মতে 4জনীয়া এটা বাঘৰ পৰিয়াল আছে আৰু যি কলিয়াবৰ চাহ বাগিচাৰ মাজেৰে যি কামাখ্যা গাঁৱৰ পৰা কামাখ্যা মন্দিৰ সংযোগী পথ এই পথৰ আশে-পাশে প্ৰায় বাঘটোৱে দেখা দিয়ে আৰু মই বৰ্তমান সেই অঞ্চলতে আছো মই দেখুৱাইছো পৰিৱেশ এই বাগিচাৰ এই অঞ্চলটোতে বাঘ প্ৰায়ে বিচৰণ কৰে বাগানত চৰি বহা গৰু ছাগলী শিকাৰ কৰিছে ভক্ষণ কৰিছে কিন্তু মানুহৰ বা বাগানৰ শ্ৰমিক বা এই পথৰে অহা যোৱা কৰা কোনো লোকৰে বাঘে ক্ষতি সাধন কৰা নাই কিন্তু দেখা গৈছে কিছুদিন ধৰি এই যিটো পথ আছে এই পথত বহু লোকে ভিৰ কৰাহি বাঘ চাবলৈ বহু লোক আহে অকলে স্থানীয় লোকেই নহয় দূৰ দূৰণিৰ পৰা মানুহ আহে বাঘ চাবলৈ ফটোগ্ৰাফাৰ আহে বাঘৰ ফটো সংগ্ৰহ কৰিব যাৰ ফলত বিয়লি ভাগত ইয়াত ভিৰ দেখা যায় মানুহৰ সমাগম বৃদ্ধি হৈছে যাৰ মানুহৰ সমাগম দেখি বাঘে আতংকিতও হৈছে আৰু তেনে পৰিপ্ৰেক্ষিতত বাঘে যিকোনো মুহূৰ্তত মানুহক আক্ৰমণ কৰিব পাৰে সেই কথা অনুসৰণ কৰিব নোৱাৰি যিহেতু দিনৰ ভাগত ইয়াত চাহ শ্ৰমিকে কাম কৰি থাকে বাগিচাৰ শ্ৰমিকে কাম কৰি থকা অৱস্থাত বন বিভাগৰ লোকে টহলদাৰী পহৰা ব্যৱস্থা কৰিছে কিন্তু বিয়লি ভাগত যিহেতু বাঘটো বেছিকৈ দেখা দিয়ে পথৰ কাষত হওক বা বাগিচাৰ মাজত হওক সেই সময়তে একাংশ লোকে ইয়াত ভিৰ কৰি বাঘৰ ফটো সংগ্ৰহ কৰিবলৈ আৰু ইয়াৰ পূৰ্বে প্ৰশাসনে এই যিটো পথ আছে বা বাগানৰ এই এলেকাত বিয়লি 4 বজাৰ পৰা পুৱা 9 বজালৈ 144 ধাৰা জাৰি কৰিছে তাৰ পিছতো কিন্তু এই 144 ধাৰা যি 4 বজাৰ পিছত ইয়াত মানুহৰ ভিৰ বেছিহে হয় দূৰ দূৰণিৰ পৰা যান বাহন লৈ মানুহ আহে ইয়াত বাঘ চাবলৈ ফটো তুলিবলৈ প্ৰশাসনৰ যি নিষেধাজ্ঞা ভংগ কৰি ইয়াত ভিৰ কৰি বন বিভাগে বাৰে বাৰে এওঁলোকক আহ্বান জনাইছে ইয়াত ভিৰ নকৰিবলৈ তাৰ পিছতো কিন্তু ইয়াত ভিৰ কৰা দেখা যায় কি ক'ব বহু লোকে আহি ইয়াত ভিৰ কৰেহি এতিয়া চাওক আমাৰ ওপৰ মহলাৰ ডিঅ'ভ ছাৰ আৰু আমাৰ আঞ্চলিক বন বিষয়া ৰেঞ্জ অফিচাৰে আমাক ইয়াত এটা নিৰ্দেশ দিছে যে ইয়াত যেতিয়া ৰাতিপুৱা 8 বজাৰ পৰা বিয়লি 4:30 বজালৈ পাত তোলা আৰু জোখা হয় গতিকে আমাৰ সহকৰ্মী থাকি যাতে আমাৰ বাগানৰ শ্ৰমিকক যাতে আমি সহায় কৰোঁ এতিয়া আমি চাওক এই আমাৰ সহকৰ্মী আছে আমি এতিয়া 8 বজাৰ পৰা 12:30 বজালৈ এটা ডিউটি কৰোঁ সেই ডিউটিটোৰ পিছত তেওঁলোকৰ যেতিয়া ভাত খোৱা সময় হয় সেই সময়কণতে আমি গৈ আমাৰ কাৰ্যালয়ত গৈ পেলাই আমি আমাৰ খাদ্য আহৰণ কৰোঁ তাৰপিছত আকৌ 1 বজাত আহি আমি 4:30 বজালৈকে আমি পাত ছিঙা আৰু পাত জোখালৈকে আমি থাকোঁ তাৰপিছত আমি আমাৰ নিজ কাৰ্যালয়লৈ গুচি যাওঁ এই ৰাস্তাটোত যেতিয়া 144 ধাৰা প্ৰশাসনে জাৰি কৰিছে গতিকে ইয়াৰ পিছত 4 বজাৰ পৰা ৰাতি 9 বজালৈ প্ৰশাসনৰ পুলিচ প্ৰশাসন যদি ইয়াত টহলদাৰী কৰি যদি ইয়াত গাড়ী মটৰ আৰু যদি জনসাধাৰণৰ কথাটো বন্ধ কৰি দিয়ে তেতিয়াহ'লে বাঘটোৱে কোনো মানুহক অপকাৰ কৰা কোনো স্থল নাথাকে আৰু বাঘটোৱে যেতিয়া বাগানত পাত ছিঙা সময়খিনিত সি যেতিয়া বাগানৰ আৰু আমাৰ যিখন আমাৰ ৰিজাৰ্ভ কামাখ্যাৰ ৰিজাৰ্ভ ফৰেষ্টৰ ভিতৰত সি আবদ্ধ হৈ থাকে বা কিবা যদি পহু বা বনৰীয়া গাহৰি যদি চিকাৰো কৰে তাৰ পানী খোৱা এটা টাইম থাকে সি এই বাগানৰ মানুহখিনি পাত জোখাৰ পিছত আৰু আমি বন বিভাগৰ মানুহখিনি উভতি যোৱাৰ পিছত প্ৰায়ে সি এনেকুৱা এটা টাইম লৈছে যে ঠিক 4 বজাৰ 4:30 বজাৰ পিছতেই সি মানে এটা জুৰি বা এনেকুৱা পানী থকা এটা গাঁত আছে সেইটোতে সদায় পানী খোৱা প্ৰায় আমাৰ ষ্টাফে লক্ষ্য কৰিছে মই দেখিছোঁ গতিকে সেই সময়খিনিত যাতে প্ৰশাসনে চোকা দৃষ্টি ৰাখে যাতে বাঘটোক কোনো মানুহে আতংকিত কৰি যাতে তাক খঙাল নকৰে আৰু তাক যদি জোকায় এতিয়া পৰহি দেখিবলৈ পাইছোঁ এটা ভাইৰেল হৈছে মই নিজে এইটো প্ৰত্যক্ষ কৰা নাই এজন চাহ বাগানৰ বনুৱাই জাঠি এডাল লৈ পেলাই বাঘ বিচাৰি থকা পৰিলক্ষিত হৈছে তেনেকৈ যদি বাঘ বিচাৰি ফুৰি যদি বাঘৰ সন্মুখত পৰে তেতিয়াতো বাঘেতো তাক আক্ৰমণ কৰিবই তেতিয়া আমাৰ বন বিভাগকতো দোষ দিলে নহ'ব অৰ্থাৎ দিবাকৰ অত্যন্ত স্পৰ্শকাতৰ হৈ আছে সমগ্ৰ পৰিস্থিতিটো কিন্তু এতিয়াও ইয়াৰ এটা সমাধান সূত্ৰ ওলোৱা নাই যাৰ বাবে প্ৰশাসনে 144 ধাৰা জাৰি কৰিছে কিন্তু একাংশ অবিবেচকী লোকে এই 144 ধাৰাও ভংগ কৰা পৰিলক্ষিত হৈছে গতিকে এই ক্ষেত্ৰত ৰাইজক সজাগ হ'বলৈ বাৰে বাৰে আহ্বান জনোৱা হৈছে বাঘৰ সৈতে সহাৱস্থান কৰিবলৈ কোৱা হৈছে গতিকে এনেকুৱা এটা পৰিৱেশ এতিয়া যেন বাঘৰে সহাৱস্থান নকৰাৰ বাহিৰে উপায় নাই গত্যন্তৰ নাই কাৰণ প্ৰতিদিনে বাঘ ওলাইছে আৰু প্ৰতিদিনে বাঘ চাবলৈ ভিৰ কৰিছে ৰাইজে আৰু ৰাইজক এই মুহূৰ্তত 144 ধাৰা মানি চলিবলৈ আহ্বান জনোৱা হৈছে দিবাকৰ এই মুহূৰ্তত বিদায় জনাম আপোনাক
পৰৱৰ্তী অংশলৈ যোৱাৰ পূৰ্বে দ্য মৰ্নিং শ্ব'ত সময় হৈছে আন এটি চমু বাণিজ্যিক বিৰতি ষ্ট্ৰং নহয় মাইথান ষ্ট্ৰং মাইথান ষ্টীল নিৰ্মাণৰ মানদণ্ড